নমস্কাৰ সকলোকে। আজি মানে এটা পোষ্ট বহুত বেছি ভাইৰেল হৈছে আৰু সেই পোষ্টটো হৈছে অজয় ফুকন। অজয় ফুকন হৈছে এগৰাকী সংগীত শিল্পী আৰু তেখেতে গানবিলাক লিখে গায়ো। তো তেখেতে এটা পোষ্ট লিখিছে। পোষ্টটো AIৰ জৰিয়তে যে আজিৰ সময়ত বহুত বেছি গান মানে মানুহে লিখে, তাৰপিছত সেয়ে গানটো বনাই দিয়ে। তাৰ ফলত এটা ভয়ানক ৰূপত মানে গায়ক বা গায়িকাসকলৰ ওপৰত প্ৰভাৱ পৰিছে আৰু তাৰ বাবে অজয় ফুকনে এই বিশেষ পোষ্টটো আপোনালোকক দিছে। তেখেতে কৈছে আইনী ব্যৱস্থা ল'ব, কিন্তু এই বিষয়টোত আইনী ব্যৱস্থা ল'ব পৰা সক্ষমতা অজয় ফুকন ডাঙৰীয়াৰ নাই, কাৰণ AI বা গুগল এনেকুৱা ডাঙৰ প্লেটফৰ্ম হয়, গতিকে তাত AIত গান বনোৱাটো কোনো ধৰণৰ ক্ৰাইম নহয়। কিন্তু এই কথাটো সত্য যে অসমৰ যিখিনি মানে গায়ক আছে, সেই গায়কখিনি বা আমাৰ যিখিনি কি বুলি কওঁ সংস্কৃতি, সেইটো লাহে লাহে কিন্তু নাইকিয়া হোৱাটো সত্য।